নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ হিমন্ত চৰকাৰে মুছলমানক টাৰ্গেট কৰিয়ে গুলি কৰি আছে আৰু মাৰি আছে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে যেহেতু কালি দেখিবলৈ পোৱা গৈছিল হুনাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলাই থকাৰ মাজতে আৰক্ষীৰ গুলিচালনা দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছিল কেইবাগৰাকীও আহত হৈছিল সমগ্ৰ বিষয়ৰাজিক আগত ৰাখি হিমন্ত চৰকাৰক ঘেৰি ধৰিছে এবিএমছুৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে হিমন্ত চৰকাৰে মুছলমানক টাৰ্গেট কৰিয়ে গুলি কৰি মাৰি আছে হিমন্ত চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰি আছে এবিএমছুৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদিহে আপোনালোকে ভূমিহীন লোকক ভূমি দিবই নোৱাৰে তেনেহলে কিয় আপোনালোকে উচ্ছেদ চলাই আছে এবিএমছুৰ ফালৰ পৰা কোৱা হৈছে ভূমিহীন লোকক যদি আপোনালোকে ভূমি দিব নোৱাৰে মাটি দিব নোৱাৰে তেনেহলে সকলোকে লাইন পতাই একেবাৰে গুলি কৰি মাৰি পেলাওক এনে ধৰণে গৰজি উঠিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে হুনাপুৰৰ কচুতলিৰ যি উচ্ছেদ কাণ্ড সংঘটিত হল তাক লৈ কাইলৈ বিটিআৰৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে হিমন্ত চৰকাৰে অন্যায় অত্যাচাৰ যি ধৰণে কৰি আছে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে এবিএমছুৱে এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ হিমন্ত চৰকাৰে টাৰ্গেট কৰি লৈছে মুছলমানক আৰু গুলিয়াই হত্যা কৰি আছে মুছলমানক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে উচ্ছেদৰ নামতো মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে হুনাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মুছলমান পৰিয়ালক বিচাৰি উচ্ছেদ চলাইছে চৰকাৰে উচ্ছেদিত সকলৰ মৌলিক অধিকাৰ নাই নেকি এই প্ৰশ্ন কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে এয়া কল্যাণকামী ৰাষ্ট্ৰৰ কেনে চৰিত্ৰ এয়া কল্যাণকামী ৰাষ্ট্ৰ য'ত নেকি কোনো মৌলিক অধিকাৰেই নাথাকে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰি পেলোৱা হৈছে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰি পেলোৱা হৈছে যিসকল লোকৰ ঘৰবাৰী ভাঙি পেলাইছে সেইসকল মানুহ নহয় নেকি হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন টাইছন হুছেইনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গৃহ বিভাগে কিয় ৰক্তপাত নকৰাকৈ উচ্ছেদ কৰিব নোৱাৰিলে এই প্ৰশ্ন কৰিছে এবিএমছুৰ সভাপতিগৰাকীয়ে বাৰম্বাৰ অসমত মানৱ অধিকাৰ উলংঘন কৰা হৈছে হুনাপুৰৰ কচুতলিৰ গুলিচালনা ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে এবিএমছুৱে মুছলমান হোৱাৰ বাবে ভূমিহীন মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আহিছে হিমন্ত চৰকাৰে হুনাপুৰৰ কচুতলি কাণ্ডক লৈ কাইলৈ বিটিআৰত এবিএমছুৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী এই কথা ঘোষণা কৰিছে এবিএমছুৱে 14 নৱেম্বৰত দেশৰ ৰাজধানী দিল্লীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে ভূমিহীন লোকক যদি ভূমি দিব নোৱাৰে মাটি দিব নোৱাৰে তেন্তে তেওঁলোক ক'ত যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ প্ৰশ্নৰ উত্তৰ দিয়ক ভূমিহীন লোকক যদি ভূমি দিব নোৱাৰে তেন্তে সকলোকে গুলি কৰি মাৰি পেলাও সংবাদ মেল পাতি এনে ধৰণে হিমন্ত চৰকাৰ বিৰুদ্ধে গৰজি উঠিল এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে হিমন্ত চৰকাৰে মুছলমানক টাৰ্গেট কৰিছে সংখ্যালঘুক টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰি এনে ধৰণে গুলিচালনা কৰি আছে টাইছন হুছেইনৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে হিমন্ত চৰকাৰে যি ধৰণে অন্যায় অত্যাচাৰ চলাইছে মুছলমানৰ ওপৰত সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এয়া কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হ'ব নোৱাৰে সংবিধানে দিয়া অধিকাৰসমূহ খৰ্ব কৰি গৈছে হিমন্ত চৰকাৰে যিসকল লোকৰ ঘৰবাৰী ভাঙি পেলাইছে সেইসকল মানুহ নহয় নেকি হিমন্ত বিশ্ব শৰ্মা এনেধৰণে প্ৰশ্ন উত্থাপন কৰিছে টাইছন হুছেইনে তদুপৰি ভূমিহীন লোকক যদি হিমন্ত চৰকাৰে ভূমি দিব নোৱাৰে মাটি দিব নোৱাৰে তেনেহলে গুলি কৰি মাৰি পেলাবলৈ মন্তব্য প্ৰকাশ কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে এই মুহূৰ্তত টাইছন হুছেইনৰ ভাষ্য আমাৰ লগত আছে সংবাদ মেল পাতি কি কৈছে টাইছন হুছেইনে শুনোৱা
ৰঙিয়া প্ৰেছ ক্লাবত যি সংবাদমেলখন আয়োজন কৰিছে তাত আমাৰ আমন্ত্ৰণভাৱে আপোনালোক আহি উপস্থিত হৈছে। তো আজি আপোনালোক আটাই জানে যে যোৱাকালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে তথা অসম চৰকাৰে উচ্ছেদৰ নামত যি দুজনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিলে আৰু 30 জনতকৈ অধিকক যি গুলীবিদ্ধ কৰিলে, এই ঘটনাক আমি ABMC ইতিমধ্যে গৰিহণা জনাইছো, তীব্ৰ নিন্দা কৰিছো। আচলতে চৰকাৰখনে উক্ত ঘটনাত যিসকল ব্যক্তি নিহত হৈছে বা যিসকল মানুহক তাত উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত ব্যক্তিসকলক বেদখলকাৰী বুলি আখ্যা দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উক্ত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত মানুহখিনি মৰিগাঁও আৰু দৰং জিলাৰ প্ৰকৃত বাসিন্দা বুলি উল্লেখ কৰিছে। আচলতে আমি এই কথাখিনি বাৰম্বাৰ দীঘলীয়া সময় ধৰি কৈ আহিছো যে অসমত গৰাখহনীয়া পীড়িত এনেকুৱা লাখ লাখ পৰিয়ালে এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লগা হৈছে। 2007 চনৰ পৰা 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়াত যা গৈছে। এই গৰাখহনীয়াত আজি যুগ যুগ ধৰি বিভিন্ন মানুহে নিজৰ ভেটি মাটি হেৰুৱাই এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লাগে। আজি ভাৰতৰ সংবিধানে ভূমিৰ অধিকাৰ, বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। এণ্ড দ্য ষ্টেট ইজ ডিউটি বাউণ্ড, গভৰ্ণমেণ্ট হ'ল ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড শেল্টাৰলেছ ফেমিলি অফ দ্য কাণ্ট্ৰি। কিন্তু চৰকাৰে কি কৰিছে আজিৰ তাৰিখত? 2016 চনত অসমত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰা অসমত বাছি বাছি একমাত্ৰ মুছলমান পৰিয়ালসমূহকে বেছিভাগ সময়ত উচ্ছেদ কৰি থকা হৈছে আৰু এই উচ্ছেদৰ সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে, যি ঘটনাত অসম চৰকাৰে বাৰম্বাৰ মুছলমান ব্যক্তিক গুলীয়াই হত্যা কৰিছে। আজি কাজিৰঙাৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ কচুতলিলৈকে এই দীঘলীয়া ঘটনাৰাণীত আমি দেখিবলৈ পাইছো যে ধাৰাবাহিকভাৱে সংখ্যালঘু মুছলমান যিসকল ব্যক্তি আজি যুগ যুগ ধৰি গৰাখহনীয়া পীড়িত আহিছিল, যিখিনি পৰিয়ালক চৰকাৰৰ দায়িত্ব আছিল যে সেই পৰিয়ালসমূহক ভূমি দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেই পৰিয়ালসমূহক ভূমি প্ৰদান কৰি সংস্থাপন কৰাৰ সলনি তেওঁলোকৰ বুকত চৰকাৰী গুলী ভৰাই দিয়া হৈছে। এক কেনেকুৱা গণতন্ত্ৰ, এক কেনেকুৱা কল্যাণকামী দেশৰ চৰিত্ৰ? কল্যাণকামী দেশৰ চৰিত্ৰ সম্পূৰ্ণভাৱে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে ভুলুণ্ঠিত কৰিছে। আজি আপোনালোকক আমি অৱগত কৰিব বিচাৰিছো, আজি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে উক্ত উচ্ছেদিত ব্যক্তিসমূহৰ ঘৰ মৰিগাঁও আৰু দৰং জিলা। আমি বাদ দিছো মৰিগাঁও দৰং জিলাৰ কথা বাদ দিছো, আমি ভাৰতীয় নে বাংলাদেশী বাদ দিছো, ইণ্ডোনেছিয়া নে পাকিস্তানৰ নাগৰিক বাদ দিছো। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছো, যিসমূহ ব্যক্তিক গুলীয়াই হত্যা কৰা হ'ল, যিসমূহ ব্যক্তিৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, সেইখিনি মানুহ হয়নে নহয়? যদি মানুহ হয় তেনেহলে ভাৰতৰ সংবিধানে এজন মানুহৰ বাবে নিশ্চিত কৰা মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰৰ পৰা সেই মানুহখিনি কিয় ঠেলি পঠিওৱা হ'ল, কিয় সেই মানুহখিনিৰ মানৱ অধিকাৰ লংঘন কৰা হ'ল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি সততে চৰকাৰখনে দম্ভালি মাৰিছে, যে একটা শক্তিশালী গৃহ বিভাগ আছে, শক্তিশালী আৰক্ষী বাহিনী আছে, তেনেহলে 200টা পৰিয়ালক কিয় অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন গৃহ বিভাগে ৰক্তপাতজনিত ঘটনা নোহোৱাকৈ কিয় উচ্ছেদ কৰিব নোৱাৰিলে, সেই প্ৰশ্ন আমি অসম চৰকাৰৰ সন্মুখত উত্থাপন কৰিছো। আজি 150টা পৰিয়ালক উচ্ছেদ কৰিবলৈ 200 বিঘা মাটি খালী কৰিবলৈ কি 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি এখন চৰকাৰে? আমি ABMC প্ৰশ্ন কৰিছো। আজি যেতিয়া গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাত নিশ্চয় আপোনালোক আটাইয়ে জানে যে তাত হায়দৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক নিহত হৈছে, 30 জনতকৈ অধিক গুলীবিদ্ধ হৈছে। আনকি উক্ত ঘটনাৰ ভিডিঅ' আমি পাইছো, সমগ্ৰ কথাৰ খবৰ আমালৈ আহিছে যে উক্ত ঘটনাত 9ম শ্ৰেণী 8ম শ্ৰেণীৰ ছাত্ৰও গুলীবিদ্ধ হৈছে। আনকি দিনতে সংঘটিত হোৱা ঘটনাত যিসকল ব্যক্তি গুলীবিদ্ধ হৈ আছিল সেই গুলীবিদ্ধ ব্যক্তিসকলক চিকিৎসালয় আনিবলৈও আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল, খুব দেৰিকৈ তেওঁলোকে চিকিৎসালয় আহি উপস্থিত হৈছিল। কেনেকুৱা ধৰণৰ গণতন্ত্ৰ? আজি এনেকুৱা ধৰণেৰে অসমত কিয় মানৱ অধিকাৰ লংঘন কৰা হৈছে, এই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছো, আজি আমি দাবী উত্থাপন কৰিছো যে যোৱাকালি সোণাপুৰৰ কচুতলিত যি গুলীচালনাৰ ঘটনা অসম চৰকাৰে উচ্ছেদৰ নামত সংঘটিত কৰিলে, এই ঘটনাত আৰক্ষীয়ে যিখিনি আইনৰ ডিউ প্ৰচেছ ফলো কৰিব লাগে এটা ঘটনাত গুলীচালনা কৰিবলৈ, সেইখিনি গুলীচালনা সেই ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল। আজি বাৰম্বাৰ ধাৰাবাহিকভাৱে একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ ভূমিহীন
ভূমিহীন থলুৱা মুছলমানসকলক আজি ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে ধাৰাবাহিকভাৱে উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলী চালনাৰ দ্বাৰা বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে বিভিন্নজন ব্যক্তি আহত হৈছে বিভিন্নজন ব্যক্তি নিহত হৈছে আমি এবিএমচিয়ে উক্ত সামগ্ৰিকভাৱে উক্ত ঘটনাত এক জুডিচিয়াৰী এনকোৱাৰী দাবী কৰিছো এটা জুডিচিয়াৰী এনকোৱাৰী দাবী উত্থাপন কৰিছো আৰু সোণাপুৰৰ কচুতলিত আৰক্ষীয়ে উচ্ছেদৰ নামত যিখিনি গুলী চালনাৰ ঘটনা সংঘটিত কৰিলে উক্ত ঘটনাৰ বিৰুদ্ধে অহাকালিৰ দিনটোত বিটিআৰত এবিএমচিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু অহা 14 নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীৰ মাজমজিয়াত এবিএমচিয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো কিমানজন নিহত হৈছে আৰু কিমান আহত হৈছে চাওক কথাখিনি স্পষ্ট হৈ পৰিছে যে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে যে হায়দৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক উক্ত গুলীচালনাৰ ঘটনাত নিহত হৈছে আৰু 30 জনতকৈ অধিক ব্যক্তি উক্ত ঘটনাত আহত হৈছে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহুকেইজন গুলীবিদ্ধ যুৱকে ব্যক্তিয়ে আজিৰ তাৰিখত সংকটজনক অৱস্থাত তেখেতসকলে চিকিৎসাধীন হৈ আছে আমি আর স্পষ্টভাৱে এবিএমচিয়ে এই প্ৰশ্ন উত্থাপন কৰিছো অনলি বিকজ অফ মুছলিম আইডেন্টিটি এনেকৈ সোণাপুৰত মুছলমান পৰিয়ালসমূহক উচ্ছেদৰ নামত এনেকৈ অত্যাচাৰ কৰা হ'ল আৰু অত্যাচাৰৰ শেষ বিন্দু অতিক্ৰম কৰি এইখন চৰকাৰে গুলিয়াই হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই সম্পূৰ্ণভাৱে অন্যায় ঘটনা আৰু এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যিখন চৰকাৰক ভাৰতৰ সংবিধানে দেশৰ প্ৰত্যেকজন নাগৰিকৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দায়িত্ব দিছে সেইখন চৰকাৰে অসমৰ বিশেষকৈ মুছলমান জনসাধাৰণৰ সামগ্ৰিকভাৱে মৌলিক অধিকাৰ কাঢ়ি আনি ভুলণ্ঠিত কৰি সংবিধানখন ভুলণ্ঠিত কৰিছে অসমৰ সংখ্যালঘু জনগণক মৌলিক অধিকাৰৰ পৰিসীমাৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াইছে এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ লগতে কেইবাগৰাকীও আৰক্ষী আহত হ'ব নিশ্চিতভাৱে আমি ইতিমধ্যে কৈছো যে তাত অসম আৰক্ষী বা অসম চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাটো ইমান দুৰ্বল নেকি যে 200টা পৰিয়ালক উচ্ছেদ কৰিবলৈ তেওঁলোকে ৰক্তপাতৰ ঘটনা সংঘটিত কৰিলে কিয় সংঘাতৰ ঘটনা সংঘটিত হ'ল আজি যদি তেওঁলোক প্ৰকৃত ভাৰতীয় মানুহ তেওঁলোক যদি সঁচাকৈ গৰাখহনীয়া পীড়িত মানুহ এইটো চৰকাৰৰ দায়িত্ব চৰকাৰে এটা সাৰ্ভে হ'ব লাগে চৰ অঞ্চলত কিমান সমূহ মানুহ আজি বিভিন্ন সময়ত ভূমিপট্টা নোহোৱাকৈ বসবাস কৰি আছে কিমান মানুহৰ মাটি গৰাখহনীয়াত যা গৈছে সেই গৰাখহনীয়াত যা যোৱা পৰিয়ালসমূহে অসমৰ ক'ত ক'ত এনেকৈ অঘৰী জীৱন যাপন কৰি আছে সেই মানুহখিনিক চৰকাৰে সংস্থাপন নিদিব তেওঁলোকে বাৰিষা প্ৰতি বছৰে বাৰিষাত তেওঁলোকৰ ভেটি মাটি বানপানীয়ে লৈ যাব গৰাখহনীয়াত ভাঙি যাব আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰত কেতিয়াবা উজাই গৈ কেতিয়াবা ভটিয়া গৈ বিভিন্ন মাটিত তেওঁলোকে বসবাস কৰিব তাৰ পৰা গুলিয়াই খেদি পঠিয়াব আৰু এক ঠাইত গৈ বসবাস কৰিব তাৰ পৰা গুলিয়াই পঠিয়াই শেষ কৰিব তাৰ মানে কি অসমৰ যিমান সংখ্যালঘু মুছলমান পৰিয়ালে আজি গৰাখহনীয়া যুগ ধৰি নিজৰ ভেটি মাটি হেৰুৱাই সমগ্ৰ অসমত ভূমিহীনভাৱে অঘৰী জীৱন যাপন কৰি আছে প্ৰত্যেকটো পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুলিয়াই হত্যা কৰিব বিচাৰিছে নেকি সেই প্ৰশ্ন আমি উত্থাপন কৰিছো যদি সঁচাকৈ অসমৰ সংখ্যালঘু মুছলমান যিসকল মানুহে যি পৰিয়ালসমূহে অসমত বিগত সময়ছোৱাত গৰাখহনীয়াত ভূমি মাটি হেৰুৱাই আজি অঘৰী জীৱন যাপন কৰি আছে সেই পৰিয়ালসমূহক যদি সঁচাকৈ এইখন চৰকাৰে এনেকৈ অত্যাচাৰ কৰিব বিচাৰিছে তেনেহ'লে যিমান ভূমিহীন পৰিয়াল আছে সকলোকে একে শাৰীত থিয় হৈ একেবাৰতে গুলিয়াই হত্যা কৰি অসমৰ পৰা শেষ কৰি দিয়া হওক তেওঁলোকৰ জীৱন শেষ কৰি দিয়া হওক সেই কথাও আমি আজি এবিএমচি উত্থাপন কৰিছো প্ৰথম কথা শেষ কথা চূড়ান্ত কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুছলমানৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণভাৱে ভুলণ্ঠিত কৰা হৈছে আজি অসমখনক মানৱ অধিকাৰ লংঘনৰ হটস্পটলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী পৃষ্ঠপোষকতাত আজি পৰিগণিত কৰিবলৈ এখন চৰকাৰ আগবাঢ়ি গৈছে মূলতঃ অসমখন এখন পুলিচ ষ্টেটলৈ তেখেতসকলে ৰূপান্তৰ কৰিব বিচাৰিছে যিখন ষ্টেটত আজিৰ তাৰিখত সংখ্যালঘু মুছলমানসকলক সব টাৰ্গেট হিচাপে বাছি লোৱা হৈছে কাৰণ অকল জনজাতীয় আবেষ্টনী হওক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হওক তাত অকল মুছলমানসকল অসুৰক্ষিত নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত কিন্তু আমি দেখিবলৈ পাইছো আজি সাজপাতিত চলোৱা উচ্ছেদ ফৰেষ্টলেণ্ডত চলোৱা উচ্ছেদ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলোৱা উচ্ছেদ এই ধাৰাবাহিকভাৱে যিমান উচ্ছেদৰ প্ৰক্ৰিয়া বেআইনী উচ্ছেদৰ প্ৰক্ৰিয়া অবৈধ উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে চলাই আহিছে প্ৰত্যেকটো উচ্ছেদত চিলেক্টিভলি মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কাইলৈ সমগ্ৰ বিটিআৰ প্ৰতিবাদ হ'ব আৰু অহা 14 নৱেম্বৰ তাৰিখে এবিএমচিৰ উদ্যোগত অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত চৰকাৰীভাৱে যি এই অন্যায় চলি আছে এই অন্যায়ৰ বিৰুদ্ধে আমি দিল্লীৰ যন্তৰ মন্তৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ৰঙিয়া প্ৰেছ ক্লাবত যি সংবাদমেলখন আয়োজন কৰিছে তাত আমাৰ আমন্ত্ৰণভাৱে আপোনালোক আহি উপস্থিত হৈছে
তো আজি আপোনালোক আটাই জানে যে যোৱাকালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে তথা অসম চৰকাৰে উচ্ছেদৰ নামত যি দুজনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিলে আৰু 30 জনতকৈ অধিকক যি গুলীবিদ্ধ কৰিলে এই ঘটনাক আমি ABMC ইতিমধ্যে গৰিহণা জনাইছো, তীব্ৰ নিন্দা কৰিছো। আচলতে চৰকাৰখনে উক্ত ঘটনাত যিসকল ব্যক্তি নিহত হৈছে বা যিসকল মানুহক তাত উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত ব্যক্তিসকলক বেদখলকাৰী বুলি আখ্যা দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উক্ত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত মানুহখিনি মৰিগাঁও আৰু দৰং জিলাৰ প্ৰকৃত বাসিন্দা বুলি উল্লেখ কৰিছে। আচলতে আমি এই কথাখিনি বাৰম্বাৰ দীঘলীয়া সময় ধৰি কৈ আহিছো যে অসমত গৰাখহনীয়া পীড়িত এনেকুৱা লাখ লাখ পৰিয়ালে এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লগা হৈছে। 2007 চনৰ পৰা 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়াত যোৱা গৈছে। এই গৰাখহনীয়াত আজি যুগ যুগ ধৰি বিভিন্ন মানুহে নিজৰ ভেটি মাটি হেৰুৱাই এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লাগে। আজি ভাৰতৰ সংবিধানে ভূমিৰ অধিকাৰ বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। এণ্ড দ্য ষ্টেট ইজ ডিউটি বাউণ্ড, গভৰ্ণমেণ্ট হ'ল ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড চেণ্টাৰলেছ ফেমিলি অফ দ্য কাণ্ট্ৰি। কিন্তু চৰকাৰে কি কৰিছে আজিৰ তাৰিখত? 2016 চনত অসমত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰা অসমত বাছি বাছি একমাত্ৰ মুছলমান পৰিয়ালসমূহকে বেছিভাগ সময়ত উচ্ছেদ কৰি থকা হৈছে আৰু এই উচ্ছেদৰ সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে, যি ঘটনাত অসম চৰকাৰে বাৰম্বাৰ মুছলমান ব্যক্তিক গুলীয়াই হত্যা কৰিছে। আজি কাজিৰঙাৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ কচুতলিলৈকে এই দীঘলীয়া ঘটনাৰাণীত আমি দেখিবলৈ পাইছো যে ধাৰাবাহিকভাৱে সংখ্যালঘু মুছলমান যিসকল ব্যক্তি আজি যুগ যুগ ধৰি গৰাখহনীয়া পীড়িত আহিছিল, যিখিনি পৰিয়ালক চৰকাৰৰ দায়িত্ব আছিল যে সেই পৰিয়ালসমূহক ভূমি দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেই পৰিয়ালসমূহক ভূমি প্ৰদান কৰি সংস্থাপন কৰাৰ সলনি তেওঁলোকৰ বুকত চৰকাৰী গুলী ভৰাই দিয়া হৈছে। এক এনেকুৱা গণতন্ত্ৰ, এক এনেকুৱা কল্যাণকামী দেশৰ চৰিত্ৰ, কল্যাণকামী দেশৰ চৰিত্ৰ সম্পূৰ্ণভাৱে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে ভুলুণ্ঠিত কৰিছে। আজি আপোনালোকক আমি অৱগত কৰিব বিচাৰিছো, আজি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে উক্ত উচ্ছেদিত ব্যক্তিসমূহৰ ঘৰ মৰিগাঁও আৰু দৰং জিলা। আমি বাদ দিছো মৰিগাঁও দৰং জিলাৰ কথা বাদ দিছো, আমি ভাৰতীয় নে বাংলাদেশী বাদ দিছো, ইণ্ডোনেছিয়া নে পাকিস্তানৰ নাগৰিক বাদ দিছো। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছো, যিসমূহ ব্যক্তিক গুলীয়াই হত্যা কৰা হ'ল, যিসমূহ ব্যক্তিৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, সেইখিনি মানুহ হয়নে নহয়? যদি মানুহ হয় তেনেহলে ভাৰতৰ সংবিধানে এজন মানুহৰ বাবে নিশ্চিত কৰা মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰ পৰা সেই মানুহখিনি কিয় ঠেলি পঠিওৱা হ'ল, কিয় সেই মানুহখিনিৰ মানৱ অধিকাৰ লংঘন কৰা হ'ল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি সততে চৰকাৰখনে দম্ভালি মাৰিছে, সততে চৰকাৰখনে দম্ভালি মাৰিছে যে একটা শক্তিশালী গৃহ বিভাগ আছে, শক্তিশালী আৰক্ষী বাহিনী আছে, তেনেহলে 200টা পৰিয়ালক কিয় অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন গৃহ বিভাগে ৰক্তপাতজনিত ঘটনা নোহোৱাকৈ কিয় উচ্ছেদ কৰিব নোৱাৰিলে, সেই প্ৰশ্ন আমি অসম চৰকাৰৰ সন্মুখত উত্থাপন কৰিছো। আজি 150টা পৰিয়ালক উচ্ছেদ কৰিবলৈ 200 বিঘা মাটি খালী কৰিবলৈ কি 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি এখন চৰকাৰে? আমি ABMC প্ৰশ্ন কৰিছো। আজি যেতিয়া গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাত নিশ্চয় আপোনালোক আটাই জানে যে তাত হায়দৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক নিহত হৈছে, 30 জনতকৈ অধিক গুলীবিদ্ধ হৈছে। আনকি উক্ত ঘটনাৰ ভিডিঅ' আমি পাইছো, সমগ্ৰ কথাৰ খবৰ আমালৈ আহিছে যে উক্ত ঘটনাত 9ম শ্ৰেণী 8ম শ্ৰেণীৰ ছাত্ৰও গুলীবিদ্ধ হৈছে। আনকি দিনতে সংঘটিত হোৱা ঘটনাত যিসকল ব্যক্তি গুলীবিদ্ধ হৈ আছিল সেই গুলীবিদ্ধ ব্যক্তিসকলক চিকিৎসালয় আনিবলৈও আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল, খুব দেৰিকৈ তেওঁলোকে চিকিৎসালয় আহি উপস্থিত হৈছিল। কেনেকুৱা ধৰণৰ গণতন্ত্ৰ? আজি এনেকুৱা ধৰণেৰে অসমত কিয় মানৱ অধিকাৰ লংঘন কৰা হৈছে, এই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছো, আজি আমি দাবী উত্থাপন কৰিছো যে যোৱাকালি সোণাপুৰৰ কচুতলিত যি গুলীচালনাৰ ঘটনা অসম চৰকাৰে উচ্ছেদৰ নামত সংঘটিত কৰিলে, এই ঘটনাত আৰক্ষীয়ে যিখিনি আইনৰ ডিউ প্ৰচেছ ফলো কৰিব লাগে এটা ঘটনাত গুলীচালনা কৰিবলৈ, সেইখিনি গুলীচালনা সেই ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল। আজি বাৰম্বাৰ ধাৰাবাহিকভাৱে একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ ভূমিহীন
ভূমিহীন থলুৱা মুছলমানসকলক আজি ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে। ধাৰাবাহিকভাৱে উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীচালনাৰ দ্বাৰা বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে, বিভিন্নজন ব্যক্তি আহত হৈছে, বিভিন্নজন ব্যক্তি নিহত হৈছে। আমি ABMCয়ে সামগ্ৰিকভাৱে উক্ত ঘটনাত এক জুডিচিয়াৰী এনকুৱাৰী দাবী কৰিছো, এটা জুডিচিয়াৰী এনকুৱাৰী দাবী উত্থাপন কৰিছো। আৰু সোণাপুৰৰ কচুতলিত আৰক্ষীয়ে উচ্ছেদৰ নামত যিখিনি গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে, উক্ত ঘটনাৰ বিৰুদ্ধে অহাকালিৰ দিনটোত BTRত ABMCয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু অহা 14 নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীৰ মাজমজিয়াত ABMCয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। কিমানজন নিহত হৈছে আৰু কিমান আহত হৈছে? চাওক, কথাখিনি স্পষ্ট হৈ পৰিছে যে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে যে হাইদৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক উক্ত গুলীচালনাৰ ঘটনাত নিহত হৈছে আৰু 30 জনতকৈ অধিক ব্যক্তি উক্ত ঘটনাত আহত হৈছে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহুকেইজন গুলীবিদ্ধ যুৱকে ব্যক্তিয়ে আজিৰ তাৰিখত সংকটজনক অৱস্থাত তেখেতসকলে চিকিৎসাধীন হৈ আছে। আমি আৰু স্পষ্টভাৱে ABMCয়ে এই প্ৰশ্ন উত্থাপন কৰিছো, অনলি বিকজ অফ মুছলিম আইডেণ্টিটি এনেকৈ সোণাপুৰত মুছলমান পৰিয়ালসমূহক উচ্ছেদৰ নামত এনেকৈ অত্যাচাৰ কৰা হ'ল। আৰু অত্যাচাৰৰ শেষ বিন্দু অতিক্ৰম কৰি এইখন চৰকাৰে গুলিয়াই হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই সম্পূৰ্ণভাৱে অন্যায় ঘটনা। আৰু এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যিখন চৰকাৰক ভাৰতৰ সংবিধানে দেশৰ প্ৰত্যেকজন নাগৰিকৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দায়িত্ব দিছে, সেইখন চৰকাৰে অসমৰ বিশেষকৈ মুছলমান জনসাধাৰণৰ সামগ্ৰিকভাৱে মৌলিক অধিকাৰ কাঢ়ি আনি ভূলুণ্ঠিত কৰি সংবিধানখন ভূলুণ্ঠিত কৰিছে, অসমৰ সংখ্যালঘু জনগণক মৌলিক অধিকাৰৰ পৰিসীমাৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াইছে। এগৰাকী ৰাজহ বিষয়াৰ লগতে কেইবাগৰাকীও আৰক্ষী আহত হ'ব। নিশ্চিতভাৱে আমি ইতিমধ্যে কৈছো যে তাত অসম আৰক্ষী বা অসম চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাটো ইমান দুৰ্বল নেকি যে 200টা পৰিয়ালক উচ্ছেদ কৰিবলৈ তেওঁলোকে ৰক্তপাতৰ ঘটনা সংঘটিত কৰিলে। কিয় সংঘাতৰ ঘটনা সংঘটিত হ'ল? আজি যদি তেওঁলোক প্ৰকৃত ভাৰতীয় মানুহ, তেওঁলোক যদি সঁচাকৈ গৰাখহনীয়া পীড়িত মানুহ, এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে এটা সাৰ্ভে হ'ব লাগে, চৰ অঞ্চলত কিমান সমূহ মানুহ আজি বিভিন্ন সময়ত ভূমিপট্টা নোহোৱাকৈ বসবাস কৰি আছে, কিমান মানুহৰ মাটি গৰাখহনীয়াত যা গৈছে, সেই গৰাখহনীয়াত যা যোৱা পৰিয়ালসমূহে অসমৰ ক'ত ক'ত এনেকৈ অঘৰী জীৱন যাপন কৰি আছে, সেই মানুহখিনিক চৰকাৰে সংস্থাপন নিদিব। তেওঁলোকে বাৰিষা প্ৰতি বছৰে বাৰিষাত তেওঁলোকৰ খেতি মাটি বানপানীয়ে লৈ যাব, গৰাখহনীয়াত ভাঙি যাব। আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰত কেতিয়াবা উজাই গৈ কেতিয়াবা ভটিয়া গৈ বিভিন্ন মাটিত তেওঁলোকে বসবাস কৰিব, তাৰ পৰা গুলিয়াই খেদি পঠিয়াব, আৰু এক ঠাইত গৈ বসবাস কৰিব, তাৰ পৰা গুলিয়াই পঠিয়াই শেষ কৰিব। তাৰ মানে কি? অসমৰ যিমান সংখ্যালঘু মুছলমান পৰিয়ালে আজি গৰাখহনীয়াত যুগ যুগ ধৰি নিজৰ ভেটি মাটি হেৰুৱাই সমগ্ৰ অসমত ভূমিহীনভাৱে অঘৰী জীৱন যাপন কৰি আছে, প্ৰত্যেকটো পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুলিয়াই হত্যা কৰিব বিচাৰিছে নেকি? সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। যদি সঁচাকৈ অসমৰ সংখ্যালঘু মুছলমান যিসকল মানুহে, যি পৰিয়ালসমূহে অসমত বিগত সময়ছোৱাত গৰাখহনীয়াত ভূমি মাটি হেৰুৱাই আজি অঘৰী জীৱন যাপন কৰি আছে, সেই পৰিয়ালসমূহক যদি সঁচাকৈ এইখন চৰকাৰে এনেকৈ অত্যাচাৰ কৰিব বিচাৰিছে, তেনেহ'লে যিমান ভূমিহীন পৰিয়াল আছে সকলোকে একে শাৰীত থিয় হৈ একেবাৰতে গুলিয়াই হত্যা কৰি অসমৰ পৰা শেষ কৰি দিয়া হওক, তেওঁলোকৰ জীৱন শেষ কৰি দিয়া হওক। সেই কথাও আমি আজি ABMCয়ে উত্থাপন কৰিছো। প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুছলমানৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণভাৱে ভূলুণ্ঠিত কৰা হৈছে। আজি অসমখনক মানৱ অধিকাৰ লংঘনৰ হটস্পটলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী পৃষ্ঠপোষকতাত আজি পৰিগণিত কৰিবলৈ এইখন চৰকাৰ আগবাঢ়ি গৈছে। মূলতঃ অসমখন এখন পুলিচ ষ্টেটলৈ তেখেতসকলে ৰূপান্তৰ কৰিব বিচাৰিছে, যিখন ষ্টেটত আজিৰ তাৰিখত সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে বাছি লোৱা হৈছে। কাৰণ অকল জনজাতীয় আবেষ্টনী হওক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হওক, তাত অকল মুছলমানসকল অসুৰক্ষিত নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত। কিন্তু আমি দেখিবলৈ পাইছো আজি সাজপাতিত চলোৱা উচ্ছেদ, ফৰেষ্টলেণ্ডত চলোৱা উচ্ছেদ, আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলোৱা উচ্ছেদ, এই ধাৰাবাহিকভাৱে যিমান উচ্ছেদৰ প্ৰক্ৰিয়া, বেআইনী উচ্ছেদৰ প্ৰক্ৰিয়া, অবৈধ উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে চলাই আহিছে, প্ৰত্যেকটো উচ্ছেদত চিলেক্টিভলি মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, কাইলৈ সমগ্ৰ BTR প্ৰতিবাদ হ'ব। আৰু অহা 14 নৱেম্বৰ তাৰিখে ABMCৰ উদ্যোগত অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত চৰকাৰীভাৱে যি এই অন্যায় চলি আছে, এই অন্যায়ৰ বিৰুদ্ধে আমি দিল্লীৰ যন্তৰ মন্ত্ৰত